নমস্কাৰ আসসালামু আলাইকুম সবাকে ভালে আছে আশা কৰিছো সবে আজি মই এটা ভিডিও এটা বনাব ওলাইছো এটো হল কি ইনকিউবেটৰ ভিডিও বহুত মানুহে ঘৰৰ পৰা বিজনেস এটা কৰিব বিচাৰে কিন্তু সেই বিজনেসটো কৰিব নোৱাৰে সো মোৰ হাতত দেখা পালে যেনেকুৱা সেলেটিভ আৰু চাকু আছিল মই এটা ইনকিউবেটৰ বনাই আছো বেসিক্যালি হোমমেড ইনকিউবেটৰ যত মানে আপুনি কণীৰ পৰা আপুনি চিকেনৰ 6 গ্ৰো কৰাবৰ কাৰণে এটা ইনকিউবেটৰ মই ঘৰৰ পৰা বনাই আছো ঠিক আছে তাৰ কাৰণে মই লৈ আহিছো ইয়াতে কাৰ্টুন মই দেখুৱাম আপোনালোকক কাৰ্টুনটো মই ভালকে পেকিং কৰাই লৈছো পেকিং সেকিং কৰোৱাৰ পিছত মই তাতে কি কৰিম বহুত কেটা বস্তু তাতে এড কৰিম যাতে টেম্পারেচাৰটো যাতে মেইনটেইন থাকে আৰু মই কাৰ্টুন ইউজ কৰিছো ইয়াতে কাৰ্টুন ইউজ কৰা মূল এটা ৰিজন আছে সেই ৰিজনটো হল কি যাতে টেম্পারেচাৰটো মেইনটেইন থাকে আৰু লাইট যেহেতু 24/7 জ্বলি থাকিব যাতে জ্বলি পুৰি নাযায় সেই কাৰণে মই কাৰ্টুন ইউজ কৰিছো কাৰ্টুনত বহুত জলদি মানে তেনেকুৱা কৈ জুই নজ্বলে কাৰ্টুনটো চাইছে মই টেপ দি লগাই লৈছো ভালকে একদম স্ট্ৰিক্টলি টাইটলি মই বান্ধি লৈছো টেপেৰে আৰু মই ইয়াতে আপোনালোকক দেখা পাইছে এই কাৰ্টুনত বহুত কেটা হোল আছে হোলটো থকাৰ মেইন ৰিজনটো হল কি বাহিৰৰ এয়াৰৰ কন্টাক্টত থাকে যাতে এয়াৰটো ৰেসপিৰেশন যাতে হৈ থাকে যেনেকুৱা মানুহৰ ৰেসপিৰেশন নিড হয় সব বস্তুতে তেনেকুৱা হয় আৰু আপোনালোকে ইয়াতে বোৰ্ডটো চাইছে পিভিসি পাইপ চাইছে বোৰ্ডটো মই ইয়াতে 450 মান টকা মই দিছো এইটো বনাবৰ কাৰণে আৰু এই পিভিসি পাইপটো ঘৰতে আছিল এনে পৰা আছিল ঘৰৰ এই পিভিসি পাইপ দুডাল ইউজ কৰিম যাতে অনানিয়া ট্ৰান্সপোৰ্টেশনত যাতে ইজি হয় এটা ঠাইৰ পৰা আন ঠাইলৈ লৈ যাবলৈ আৰু ইয়াতে মই বাল্বটো যাতে বান্ধি ৰাখিবৰ কাৰণে ইজি হয় কাৰণে পিভিসি পাইপ ইউজ কৰিছো আপোনালোকে যিকোনো বস্তু ইয়াতে ইউজ কৰিব পাৰে বাকি আপোনালোকে চাই আছে ইয়াতে মই দু সাইডে কাটিছো দু সাইডে কাটি দিছো তাৰো এটা ৰিজন আছে যাতে এটো ক্ৰস মানে পুৰণ চিনৰ যাতে তেনেকুৱা কৈ থাকে যাতে মই বাল্বটো বান্ধুতে আৰু যেনেকুৱা আগতে মই মানে মিটাৰ এটা ইউজ কৰিম টেম্পারেচাৰ আৰু ময়শ্চাৰাইজাৰ চেক কৰিবৰ কাৰণে এটো কাৰণে মই ক্ৰসলি বান্ধি লৈছো আপোনালোকে এটা সিঙ্গেলি ইউজ কৰিব পাৰে নিজৰ হিচাপে আপোনালোকে এটো বান্ধি লব জাস্ট এটো চাব যে ষ্ট্ৰং যাতে হয় এটো যাতে এনেকুৱা লেয়াৰ টাইপ যাতে নহয় যাতে ভাঙি না যায় মানে কণীটো দিয়াৰ পিছত যাতে ভাঙি না যায় আৰু মই এনেকুৱা চাইছে বাল্বটো যেনেকুৱা বান্ধিছো এনেকুৱা মই বান্ধি দিম বান্ধি দিয়াৰ জৰিয়তে কি হ'ব বাল্বৰ যোনটো বাল্বে যিমানখিনি টেম্পারেচাৰ প্ৰডিউস কৰিব টেম্পারেচাৰটো যাতে ইজিলি ডিস্ট্ৰিবিউট হৈ যায় চাৰিওপিনে হেতু কাৰণে মই বাল্বটো ইয়াতে বান্ধি ৰাখিছো ঠিক আছে আপোনালোকে ইয়াতে এটা বস্তু যদি ইউজ কৰে মানে ঘৰৰ পৰা মৰাপাটৰ যোনটো মৰাপাট থাকে মৰাপাটটো ইউজ কৰি আপোনালোকে বান্ধি দিব পাৰিব যাতে ইমানখিনি চাব জাস্ট খালি যাতে টেম্পারেচাৰটো যাতে গুটিখিনি মেইনটেইন হৈ থাকে যাতে ডিস্ট্ৰিবিউট হৈ যায় চাৰিওপিনে ঠিক আছে আপোনালোকে চাব পাৰিছে মই গুটিখিনি কাম কৰি হেক দিলো এতিয়া মই ইয়াতে ধান ইউজ কৰিছো আপোনালোকে বেলেগ বস্তু ইউজ কৰিব পাৰে এটো ধানটো দিলে কি হয় কণীটো ভালকে বহি থাকিব 3 পৰা 5 বাৰ মানে আপুনি কণীটো ঘুৰাই দিব লাগিব সাইড চেঞ্জ কৰি দিব লাগিব যাতে কণীৰ যোনটো সেল থাকে সেই সেলটো যাতে লাগি নধৰে আৰু কণীটো চেক কৰিব কাৰণে মই ইয়াতে বাল্বত চেক কৰিছো কণীটো চেক কৰিছো যে কণীটো জাতি আছে নে নাই কণীটোৰ পৰা মানে চিক্স উলাবনে না হেতু চেক কৰি পেলাই মই তাতে দিছো মই ইয়াতে টোটাল 24 টা এগ কালেক্ট কৰি লৈছো মানে মোৰ নিজৰ ঘৰৰে হয় মই কিনি আনা নাই ঠিক আছে মই ইয়াতে যেনেকুৱা আগত মই দেখুৱাইছো ধান ইউজ কৰিছিলো ধানতকৈ মোৰ ঘৰত তুছ আছিল সো এটো ইউজ কৰিছো এটো আৰু বেছি ভাল হ'ব এই কাৰণে মই হিসাব অনুযায়ী তুছ ইয়াতে দি দিছো গুটেখিনি তুছটো দি পেলাই ডিস্ট্ৰিবিউট কৰি দিছো যাতে কণীখিনি যাতে উচ নিচ হৈ না থাকে ওপৰ নিচে হৈ না থাকে যাতে ইকুৱেলি ডিস্ট্ৰিবিউটেড থাকে ইয়াতে আপোনালোকে চাব পাৰিছে একদম বঢ়িয়াকে বিন্দাসকে ইয়াতে বহি গৈছে তুছখিনি ঠিক আছে তাৰ পিছত আপোনালোকে চাব পাৰিছে মই ইয়াতে গুটেখিনি বস্তু কালেক্ট কৰি পেলাই মানে এই কাৰ্টুনটো লৈ আহিছো ৰুমত এটা ৰুমৰ ভিতৰত ৰাখিছো যাতে বাহিৰৰ টেম্পারেচাৰটো যাতে ইয়াতে ইফেক্ট নকৰে মই আৰু এটা হোল কৰি দিছো ইয়াতে মই বান্ধি দিছো এটো বান্ধি দি পেলাই মই ইয়াতে বাল্বটো লগাই দিম এতিয়া বাল্বটো 100 ওয়াটৰ হয় আপোনালোকে 60 ওয়াটৰ ইউজ কৰিব পাৰে ইয়াতে এটা বাউলৰ ভিতৰত পানী ভৰাই পেলাই মই ভিতৰত দি দিছো ভিতৰত দিয়াৰ মেইন ৰিজনটো হল কি যাতে ময়শ্চাৰাইজাৰটো মেইনটেইন থাকে কাৰণ বাহিৰত ইমান বন্ধ থাকিব যেহেতু পানীৰ পৰিমাণ ভিতৰত কম থাকিব সেই কাৰণে মই পানীটো দি দিছো আৰু ইয়াতে মাৰ্কাৰ দি মই মাৰ্ক কৰি পেলাই ইয়াতে কণীখিনি দি দিছো নাম্বাৰিং কৰি দিছো যাতে মই কণীৰ কাউন্টিংখিনি গম পাও যাতে লস আৰু প্ৰফিট মই কাউন্ট কৰিব পাৰো বহুত ইজিলি ঠিক আছে ইয়াতে মই গুটেখিনি মাৰ্ক কৰি দি দিছো আৰু যেতিয়া মই কণীখিনি যেতিয়া দিনৰ ভাগত নাইবা ৰাতিৰ ভাগত মই যেনেকুৱা কৈছো 3-4 বাৰকে মানে আমি এটো চেঞ্জ কৰি দিব লাগিব সাইডটো চেঞ্জ কৰি দিব লাগিব সেই কাৰণে মাৰ্কিংখিনি বহুত ইম্পৰ্টেন্ট হয় মাৰ্ক কৰি দিলে আপুনি গম পাই যাব যে কোনটো সাইড কিমান বাৰ ঘুৰাইছে মানে কিমান বাৰ চেঞ্জ কৰি দিছে ৰটেট কৰি দিছে গুটেখিনি বস্তু আপোনালোকে ইয়াতে চাব পাৰিছে আৰু ইয়াতে লাইটটো জ্বলাই দিয়াৰ পিছত আপোনালোকে চাইছে ইয়াতে টেম্পারেচাৰ এটা অকমান জেনাৰেট হৈছে মই যেতি হাত দিছিলো হাতটো গৰম হৈ গৈছিল সো এনেকুৱা কৈ আপোনালোকে ইনকিউবেটৰটো ঘৰতে বনাব পাৰিব আৰু মই এটো ট্ৰায়াল কৰিছো মই ফাৰ্স্ট টাইম হয় সো আপোনালোকক এটা স্টেপ বাই স্টেপ আপোনালোকক আপডেটখিনি দি থাকিম এটো এই কণীটোৰ পৰা চিক্স হ'বলে মানে 18 ডেছৰ পৰা
22 ডেজলৈকে লাগিব মই যিমানখিনি চাইছোঁ সো আপোনালোকে নিজৰ ঘৰত নিজে কৰিলে নিজেও গম পাব বাকি আৰু যিমান যি ডাউট থাকে আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহলে মোক সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰিব ঠিক আছে বাকি আপোনালোকে চাব পাৰিছে মই গোটেইখিনি বস্তু ৰেডি কৰি দিছো এতিয়া মই গোটেইখিনি দিয়াৰ পিছত এতিয়া মই ঢাকি দিম এটো ইট নাইবা কিবা এটা বস্তুতে ঢাকি দিলে এইখিনি গোটেইখিনি ভালকে মানে টেম্পাৰেচাৰটো ভিতৰত মেইনটেইন থাকিব আৰু আপোনালোকে কেনেকুৱা পালে এই ভিডিওটো চাই পেলাই মোক জনাব নিশ্চয় কমেন্ট কৰি আৰু যদি আপোনালোকে আৰু বেছি ইনফৰমেশনস বিচাৰে ইয়াৰ প্ৰতি তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব কিমান টেম্পাৰেচাৰ ইয়াতে মেইনটেইন কৰি ৰাখিব লাগিব কিমান ময়শ্চাৰাইজাৰ ইয়াতে মেইনটেইন কৰিব লাগিব গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম আপোনালোকে কমেন্ট কৰি আপোনালোকক কেনেকুৱা পালে গোটেইখিনি বস্তু জনাব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিও এই চেনেলত আমি আপলোড কৰিয়ে থাকো সো আপোনালোকে অকমান সাবস্ক্ৰাইব কৰি নাইবা যদি কোনোবাই এনেকুৱা ধৰণৰ বস্তু কৰিব বিচাৰিছে ঘৰৰ পৰা এটা বিজনেস ষ্টাৰ্ট কৰিব বিচাৰিছে তেনেহলে তাহাতকো এই ভিডিওটো শেয়াৰ কৰি দিব যাতে তাহাতৰো হেল্প হয় আৰু আপুনি যদি চাইছে যদি আপোনাৰ হেল্প হৈছে লাইক এটা কৰি দিব থ্যাংক ইউ সো মাচ মোৰ ভিডিওটো চাবৰ কাৰণে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব